ঘৰ ৰখীয়াজনীতকৈ সেই পথাৰত কাম কৰাজনীহে বেছি আৰাম। আৰু ঘৰ ৰখীয়াজনী বহুত কষ্ট হৈ জানেনে, সিটোৰ পিছত সিটো কাম শেষে নহয়। আৰু তাৰ লগত ল'ৰাৰ লগত লাগি লাগি যে আৰু কাম মোৰ মানে কি ক'ম আৰু ইমানে শাস্তি। মানে ধান কাটিব নাপালে কি হ'লনো, গোটেই মানে ঘৰৰ কামখিনিহে মোৰ মাথাটো গৰম কৰি দিয়ে। পথাৰততো ভালেই লাগে, এটা কামতে পথাৰত মাথা মাৰি থাকিব লাগে, কিন্তু ঘৰত মানে গোটেইখিনি কামৰ মাথা মাৰি থাকিব লাগে। মানে এটা কাম শেষ নহওঁতে আৰু এটা কাম আহি পৰেহি। নমস্কাৰ সকলোকে, মোৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইফালে মই আৰু মানুহজনে গৈ আছোঁ পথাৰলৈ, চাহ পানী আৰু ভাত পানী লৈ গৈ আছোঁ। আৰু মানুহ কেইজনীমান লগাইছোঁ, মানে আমাক ধান কাটিবলৈ সহায় কৰা মানুহ কেইজনীমান আহিছে। আৰু তেওঁলোকে দিনটো মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ধান কাটি দিয়ে, সহায় কৰে। আৰু তেওঁলোকক যদি আমি ভালকৈ খুৱাব নোৱাৰিলে বেয়া লাগে নহয় জানো। সেইকাৰণে তেওঁলোকক যদি আমি ভালকৈ চাহ পানীটোৱে হওক বা ভাত পানীয়ে হওক ভালকৈ খুৱাব পাৰিলে মনটো বহুত ভাল লাগে নহয় জানো। এইফালে তেওঁলোকে চাহ খাই আছে বহি কিনে, আৰু তেওঁলোকে যে ৰাতিপুৱাৰ পৰা আমাক সহায় কৰি দিয়ে গধূলিলৈকে, আৰু ইমান বোকা পানীত যে ধান কাটি দিয়ে, সেইখিনিয়ে আমাৰ কাৰণে যথেষ্ট নহয় জানো। আৰু এইফালে মই ঘৰত আহি বাৰীত এপাক সোমাইছোঁ, বাৰীত শাক অলপমান বুটলো বোলো। ঘৰত খাবলৈ এইকেইদিন শাকৰ অলপমান দিগদাৰ হৈছে, কিয়নো শাক বাৰী এতিয়া পাতিছোঁহে আৰু পাতা হৈছেহে মানে, তাৰপিছত এতিয়া খাবলৈ হোৱা নাই। আৰু খাবলৈ হ'লে মানে ইমান টেনশ্যন নাই আৰু, তথাপিও বাৰীত কিবা শাক আছে নেকি বুলি চাবলৈ আহিছিলোঁ। আৰু ফ্ৰেঞ্চবিন কেইটামান ছিঙিব আহিছিলোঁ, আৰু যোনখন বাৰীত মই ফ্ৰেঞ্চবিন পাম বুলি ভাবিছিলোঁ সেইখন বাৰীত ফ্ৰেঞ্চবিন নাই। আৰু বেলেগ এখন বাৰীতহে মই পালোঁ, মানে এইখন বাৰীত আগতীয়াকৈ কৰা হৈছিলে, সেই বাৰীখনতে মই ফ্ৰেঞ্চবিন পালোঁ এসাঁজ খাবলৈ। আৰু এয়া হ'ল ফ্ৰেঞ্চবিন ছিঙিলোঁ, এসাঁজ ওলালে। আজিলৈ আহিছোঁ, আৰু ভিডিঅ'টো চাই কেনে পালে জনাব দেই।